নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মনিৰ্ভৰ অসম আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল জননী সুৰক্ষা আঁচনি। এইখন আঁচনিত কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভালাভ হ'ব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে জননী সুৰক্ষা যোজনা। GSY হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এক সুৰক্ষিত মাতৃত্বৰ হস্তক্ষেপ। দৰিদ্ৰ গৰ্ভৱতী মহিলাৰ মাজত প্ৰাতিষ্ঠানিক প্ৰসৱ প্ৰসাৰিত কৰি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে ইয়াক ৰূপায়ণ কৰা হৈছে। 2005 চনৰ 12 এপ্ৰিলত মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা এই আঁচনিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ হৈ আছে, য'ত নিম্ন প্ৰদৰ্শনকাৰী ৰাজ্য LPSৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। তো ভাৰত চৰকাৰে 2005 চনৰ 12 এপ্ৰিল তাৰিখে ঘোষণা কৰিছিল জননী সুৰক্ষা যোজনা। এইখন আঁচনিৰ জৰিয়তে ভাৰতৰ গৰ্ভৱতী মহিলাসকলক পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰত চৰকাৰে গৰ্ভৱতী মহিলাসকলে নৱজাতকৰ জন্ম দিয়াৰ পিছতেই কিন্তু এইখন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰে ভাৰত চৰকাৰৰ ফালৰ পৰা। লগতে এইখন আঁচনিত কেনেকৈ আবেদন কৰিব, কিমান টকা লাভ কৰিব, এতিয়া আপোনালোকক বিশেষভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত কোৱা হৈছে JSY আঁচনিৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তো বৈশিষ্ট্যৰ ভিতৰত কোৱা হৈছে এই আঁচনিখনে দৰিদ্ৰ গৰ্ভৱতী মহিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিবোৰ ৰাজ্যিক প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰ কম, অৰ্থাৎ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, অসম, ৰাজস্থান, উৰিষ্যা আৰু জম্মু কাশ্মীৰৰ ৰাজ্যৰ বাবে বিশেষ ৰেহাই দিয়া হয়। এইখন আঁচনি কিন্তু এইকেইখন ৰাজ্যত উপলব্ধ। তে এইকেইখন ৰাজ্যৰ গৰ্ভৱতী দুখীয়া মহিলাসকলে কৰিব পাৰিব আবেদন। তো আঁচনিখনৰ যোগ্যতাৰ ভিতৰতে কোৱা হৈছে যে যিসকল গৰ্ভৱতী মহিলাই চৰকাৰী স্বাস্থ্য কেন্দ্ৰত নিজৰ নৱজাতক সন্তানৰ জন্ম দিব, সেইসকল মহিলাই কিন্তু JSY বা জননী সুৰক্ষা যোজনাত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব, কিমান টকা আৰ্থিক সাহায্য প্ৰদান কৰিব, এতিয়া আপোনালোকক জনাই দিছোঁ। তো এইখন আঁচনিৰ জৰিয়তে যিসকল মহিলাই গাঁও অঞ্চলত বসবাস কৰে সেইসকল মহিলাই 1400কৈ টকা বেংক একাউণ্টত লাভ কৰিব। লগতে যিসকল মহিলাই চহৰ অঞ্চলত বসবাস কৰে সেইসকল মহিলাই এইখন আঁচনিৰ জৰিয়তে 1000কৈ টকা লাভ কৰিব। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো খবৰ হ'ল আত্মনিৰ্ভৰ অসম আঁচনিলৈ। তো আত্মনিৰ্ভৰ অসম আঁচনিলৈ অসম চৰকাৰে প্ৰদান কৰিছে এখন বিশেষ আপডেট। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ সপোন আত্মনিৰ্ভৰ অসম। যুৱ উদ্যোগীৰ কাষত ৰাজ্য চৰকাৰ। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 30,000 যুৱ উদ্যোগীক ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব প্ৰাৰম্ভিক কিস্তি হিচাপে 1 লাখকৈ টকা। 6 জুন 2024ত হোৱা অসম কেবিনেটৰ সিদ্ধান্ত মৰ্মে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 6 জুন 2024 তাৰিখত কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মনিৰ্ভৰ অসম আঁচনিলৈ। তো যিসকল যুৱ উদ্যোগীয়ে আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছিল সেইসকলৰ ভিতৰত 30,000 যুৱ উদ্যোগীক অসম চৰকাৰে অহা ছেপ্টেম্বৰ মাহত প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিব 1 লাখকৈ টকা।
তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড লৈ। তো যিসকল মানুহে NRC বনোৱাৰ সময়ত আধাৰ কাৰ্ডৰ এপ্লিকেশ্যন কৰিছিল সেইসকল মানুহে কিন্তু এতিয়ালৈকে নিজৰ আধাৰ কাৰ্ডখন পোৱা নাই। তো আপোনালোকে যদি NRCৰ সময়ত আধাৰ কাৰ্ডৰ এপ্লিকেশ্যন কৰিছিল তেন্তে আপোনাৰ বাবে আহি গৈছে ভাল খবৰ। তো যিসকল মানুহে NRC বনোৱাৰ সময়ত আধাৰ কাৰ্ডৰ এপ্লিকেশ্যন কৰিছিল সেইসকল মানুহে অতি শীঘ্ৰেই নিজৰ জিলাখনৰ DC অফিচত গৈ কৰিব লাগিব এপ্লিকেশ্যন। তো আপোনাৰ নিজৰ জিলাখনৰ DC অফিচত গৈ এপ্লিকেশ্যন কৰিলেই কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন পাই যাব। তো DC অফিচত এপ্লিকেশ্যন কৰাৰ সময়ত কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। তো প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে NRC হিয়াৰিং লেটাৰ যদি আছে। তো আপোনালোকৰ হাতত যদি NRC হিয়াৰিং লেটাৰ আছে তেন্তে লৈ যাব। 2 নম্বৰত কোৱা হৈছে NRC ARN নাম্বাৰ। তাৰপিছত 3 নম্বৰত কোৱা হৈছে যদি আধাৰ কাৰ্ড এপ্লাই কৰিছিল তেন্তে ৰিচিপ্ট। 4 নম্বৰত কোৱা হৈছে আপোনালোকৰ আধাৰ এপ্লিকেশ্যনৰ ষ্টেটাছ। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ লৈ আপোনালোকে DC অফিচত গৈ অতি শীঘ্ৰে যোগাযোগ কৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম কিন্তু অসম চৰকাৰে ইতিমধ্যে কৰিছে। লগতে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰি গছপুলি ৰোপণ কৰা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আকৌ আৰম্ভ কৰিছে নতুনকৈ 2024 চনৰ আবেদন। তো আপোনালোকে যদি 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰি গছপুলি ৰোপণ কৰিছিল তেন্তে এতিয়া কিন্তু নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে নিজৰ এপ্লিকেশ্যনখন 2024 চনৰ বাবে কৰিব পাৰিব ৰিনিউ। তেতিয়া কথা হ'ল আত্মসহায়ক গোটৰ মহিলাসকলে এইবোৰ কাম কৰাৰ পিছত কেতিয়া বেংক একাউণ্টত সোমাব 10,000কৈ টকা। এই বিষয়ত কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এতিয়াও কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা হোৱা নাই। অসম চৰকাৰে যিহেতু 15 আগষ্ট তাৰিখে আকৌ অমৃত বৃক্ষ আন্দোলন আঁচনিৰ বাবে গছপুলি ৰোপণ কৰিব, হয়তো অহা 15 আগষ্ট তাৰিখৰ পিছতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000কৈ টকা। এতিয়াও কিন্তু নিৰ্দিষ্ট ডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। যেতিয়াই নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে মোৰ চেনেলত ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব।